নমস্কাৰ শেষত অতি ভাল খবৰটো আহিল বহুতে অপেক্ষা কৰিছিল এডিআৰই এক্সামৰ ক্লিয়াৰিফিকেশ্যন অফিচিয়েল আপডেট সো মুখ্যমন্ত্ৰী ডাঙৰীয়ে আপোনাৰ পৰহি এখন কনফাৰেন্সত তেখেত গৈছিল তাতে তেখেতে ক্লিয়াৰিফাই দিলে যে আমি জুলাই মাহত যেটো পৰীক্ষাসমূহ অনুষ্ঠিত কৰা টানেই আছে কাৰণ জুলাই মাহত আপোনাৰ বানপানীয়ে চাৰিওফালে বানপানীত বুৰি আছে ঠাইবোৰ সেইবাবে তেখেতে কৈছে যে পৰীক্ষাৰ্থীসকলে চিন্তা কৰিব নালাগে যে জুলাই মাহত বানপানীৰ পিছত আপোনাৰ আগষ্টত এডমিটবোৰ আহিব আৰু সেপ্টেম্বৰত আপোনালোকৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব সকলোবোৰ পৰীক্ষা সেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই আপডেটটো আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আপোনালোকে ভিডিঅ'বোৰ পালে আপোনালোকে চাব পাৰে ইউটিউবতো আছে ভিডিঅ'টো বা নিউজতো দিছে গতিকে বহুতে অপেক্ষা কৰিছিল যে এডিআৰই এক্সামৰ কিবা নতুন আপডেট আহিছে নেকি এক্সাম কেতিয়া হ'ব আপোনালোকে জানে যে এডিআৰইত আপোনাৰ 12600 পোষ্টৰ কাৰণে নতুনকৈ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু লগতে আপোনাৰ আসাম পুলিচৰো পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে এই সকলোবোৰ পৰীক্ষা একেলগে পতাটো ইমান সহজ নহয় ইফালে আপোনাৰ এপিএসসি পৰীক্ষা অনুষ্ঠিত হ'ব সো এই সকলোবোৰ পৰীক্ষা এটাকৈ পাতিম বুলি কৈছে কিন্তু কৈছে আমাৰ পৰিৱেশে অকনমান যদি হকা দিয়ে নিশ্চয়কৈ আমি এক্সামটো পাতিব পাৰিম এটা পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিব এটা বানপানী কেতিয়া শুকায় যিমান সোনকালে আমি বানপানী শুকায় সিমান সোনকালে আমি ষ্টুডেণ্টৰ কাৰণে ভাল খবৰটো লৈ আহিব পাৰিম বুলি কৈছে আৰু ইয়াতে তেওঁ আৰু এটা স্পষ্টীকৰণ দিছে যে নিশ্চয়কৈ এবাৰ পৰীক্ষা অতি সোনকালে হ'ব আৰু কোনো ধৰণৰ ইয়াতে গাফিলতি নাথাকে আৰু কাৰণ বহুতৰ এবাৰ কি যোৱাবাৰ কি হৈছিল এডিআৰই পৰীক্ষাত বহুতে আপোনাৰ কিছুমান যদি 4th গ্ৰেডৰ চাকৰি লৈছে 3rd গ্ৰেডৰ ল'ব লগা মানুহে 4th গ্ৰেডৰ চাকৰি লৈছে ঠিক তেনেকুৱাকৈ কোৱালিফিকেশ্যনৰ ওপৰত তেখেতে কৈছে যে এবাৰ কোৱালিফিকেশ্যন হাইড কৰি কোনেও এবাৰ চাকৰি ল'ব নোৱাৰে এবাৰ স্পষ্টীকৰণ তেখেতে দিছে আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ওপৰতো তেখেতে মন্তব্য কৰিছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ আমি যেহেতু সকলোকে আপডেট কৰিব দিছোঁ ৰেজিষ্টাৰ কৰিব দিছোঁ ৰেজিষ্টাৰ কৰি ল'ব লাগিব অতি সোনকালে নহ'লে পৰীক্ষাৰ ক্ষেত্ৰত অকণমান দিগদাৰ হ'ব সো এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰিনিউ কৰি দিব লাগিব সকলোবোৰ আপডেট তাতে ভৰাব লাগিব তেতিয়াহে আপোনাৰ পৰীক্ষাৰ কাৰণে এলিজিবল হ'ব সো আপডেটটো এইখিনি আছিল ভাল খবৰ সকলোৱে ষ্টুডেণ্টৰ কাৰণে চিন্তা কৰিব নালাগে এতিয়া ভালকৈ পঢ়ক আৰু পৰীক্ষা অনুষ্ঠিত হ'ব ছেপ্টেম্বৰত ওকে তো আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পাম